প্ৰথমতে মই আপোনালোক সকলোকে মিডিয়াৰ মানুহখিনি প্ৰিণ্ট মিডিয়া হওক বা ইলেক্ট্ৰনিক মিডিয়া হওক হেল্থ চিটিত অহাৰ কাৰণে মই আপোনাক ধন্যবাদ জনাইছোঁ। মই ডক্টৰ সৰ্বেশ্বৰ চহৰীয়া। মই গুৱাহাটীৰ পৰাই MBBS পাছ কৰা বহুত বছৰ আগতে 1970 আৰু যিহেতু সেই সময়ত গুৱাহাটীত বা অসমত ইমান হায়াৰ এডুকেশ্যনৰ ইমান ছিষ্টেম এটা নাছিল। মই তেতিয়াৰ পৰা প্ৰায় অসমৰ বাহিৰতে থাকিলোঁ আজিলৈকে। মোৰ ট্ৰান্সপ্লাণ্ট ট্ৰেইনিং আৰম্ভ হ'ল 1973 1973 চনত, যেতিয়া মই PGIত মই ট্ৰেইনিংটো কৰা হৈছে PGI চণ্ডীগড়ত, আপোনালোকসকলে জানে নামটো। তেতিয়া ইণ্ডিয়াৰ ফাৰ্ষ্ট ট্ৰান্সপ্লাণ্ট কিডনী ট্ৰান্সপ্লাণ্ট তেতিয়া হৈছিল 1974ত। তেতিয়া আমিও সেই টিমটো এটা মেম্বাৰ আছিলোঁ আৰু তেতিয়াৰ পৰাই মোৰ যিটো মেডিকেল লাইনৰ যিটো ডাইৰেকশ্যন সেইটো অকল ট্ৰান্সপ্লাণ্টৰ ফালে গতি কৰিলে। তাৰমানে 1974ৰ পৰা এতিয়া 2024 আপুনি হিচাপ কৰি চাওক কিমান বছৰ হ'ল। ইমান বছৰ মই অকল বেছিক কিডনী ট্ৰান্সপ্লাণ্টৰ ওপৰতেই কাম কৰি আছোঁ। যেতিয়া আমি আৰম্ভ কৰিছিলোঁ 74ত, তেতিয়া গোটেই ইণ্ডিয়াত আমি অকল 4জন বা 5জন ট্ৰান্সপ্লাণ্ট চাৰ্জন আছিলোঁ। মই এজন CMC ভেলোৰৰ পৰা, এজন KEM হস্পিটেল মুম্বাইৰ পৰা, এজন অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ পৰা, আৰু সেই 4জনে আমি গোটেই ইণ্ডিয়াত ঘূৰি বেলেগ বেলেগ হস্পিটেলত ট্ৰান্সপ্লাণ্ট প্ৰগ্ৰেম আৰম্ভ কৰিছিলোঁ। আজি কিন্তু সেই অৱস্থা নাই। আজি অসংখ্য হস্পিটেল গোটেই ভাৰততে, প্ৰাইভেট ছেক্টৰ হওক লাইক হেল্থ চিটি বা পাব্লিক ছেক্টৰে হওক বা মেডিকেল কলেজবিলাকতে চবতে ট্ৰান্সপ্লাণ্ট প্ৰগ্ৰেম আৰম্ভ হৈ গৈছে। আৰু মেনি চাৰ্জনছ, বহুত ট্ৰেইনড চাৰ্জন আজিকালি আহি গৈছে, কাৰণ জানে যে ট্ৰান্সপ্লাণ্টটো এটা ফিউচাৰ অফ মেডিচিন বুলি কয় যায়। ট্ৰান্সপ্লাণ্ট এটা ফিউচাৰ অফ মেডিচিন, মানে যাতে অংগ যেতিয়া এটা বেয়া হয়, কিডনীয়ে হওক, লিভাৰে হওক, হাৰ্ট হওক, লাংছ হওক, কিন্তু এতিয়ালৈ মানে মেডিকেল ছায়েন্সত সেইটো ৰিপেয়াৰ কৰা কিছুমান মানে ব্যৱস্থা এতিয়ালৈ হোৱা নাই। আমি এণ্ড ষ্টেজ অৰ্গেন ফেইলিয়ৰ বুলি কওঁ। এণ্ড ষ্টেজ মানে যেতিয়া ৰিকভাৰীৰ চান্স একেবাৰে নাথাকে। সেইটো হয় কিডনী হ'ব পাৰে, লিভাৰ হ'ব পাৰে, হাৰ্ট হ'ব পাৰে, লাংছ হ'ব পাৰে। ৰিচেণ্টলি লাংছ আপোনালোকে জানে হাওঁফাওঁ যিখন কোভিডৰ কাৰণে সাধাৰণতে মষ্টলি লাংছত এফেক্ট কৰে, আৰু সেই কোভিড হোৱাৰ পিছৰ পৰা অসংখ্য ৰোগী আমি পাওঁ। আমাৰ যিখন হস্পিটেল হায়দৰাবাদত কিমছ হস্পিটেল বুলি কওঁ, য'ত মই বেছিকেলি কাম কৰোঁ, অসংখ্য পেচেণ্ট আমি পাওঁ যাৰ 2টা লাংছ কমপ্লিটলি ডেমেজ হৈছে, আৰু তেওঁলোকৰ বচাবৰ এটাই উপায় যে তেওঁলোকক এখন নতুন লাংছ দিব লাগে, তাৰমানে লাং ট্ৰান্সপ্লাণ্ট। সেইকাৰণে অকল এণ্ড ষ্টেজ অৰ্গেন ফেইলিয়ৰ হ'লে ইয়াতে আপোনালোকে হয়তো বহুত জানে যে আমাৰ কিমান পেচেণ্ট প্ৰত্যেক বছৰে আমি ইয়াত ঢুকায়, কাৰণ লিভাৰ ফেইলিয়ৰৰ কাৰণে। কাৰণ লিভাৰ ফেইলিয়ৰ আপুনি জানেই, বহুত মানুহে বেলেগ বেলেগ কাৰণৰ কাৰণে, হয়তো ভাইৰেল হেপাটাইটিছ হওক, হেপাটাইটিছ B, C বা বেলেগ বেলেগ কাৰণত লিভাৰ ফেইলিয়ৰ হয়। আৰু লিভাৰ যেতিয়া তাৰ ৰিপ্লেচমেণ্টৰ একো ছিষ্টেম নাই, মানে লিভাৰ ফেইলিয়ৰ হ'লে সেই মানুহটো যদি আমি লিভাৰ ট্ৰান্সপ্লাণ্ট নকৰোঁ, তেওঁ ডেফিনেটলি হি ইজ গোয়িং টু ডাই, মানে খুব কম সময়ৰ ভিতৰতে। কিডনী ফেইলিয়ৰ মই ভাল বুলি নকওঁ, কিন্তু এটা পজিটিভ পইণ্ট যে কিডনী ফেইলিয়ৰ হ'লে মানুহজন বহুত বছৰ আৰ্টিফিচিয়েল কিডনী, যাক আমি ডায়ালিচিছ বুলি কওঁ, সেইটোৰ জৰিয়তে বহুত বছৰ মানুহ জীয়াই থাকিব পাৰে। এতিয়া আমাৰ হস্পিটেলতে, মই কিমছ হস্পিটেলৰ কথা কৈছোঁ, এতিয়া হয়তো 10 বছৰ, 12 বছৰ, 15 বছৰ হয়তো মানুহজন ডায়ালিচিছ কৰাই জীৱিত হৈ আছে, নৰ্মেল লাইফ। কিন্তু ইমান সহজ নহয়, তাৰ কাৰণে কোৱালিটি অফ ডায়ালিচিছ খুব ভাল হোৱা দৰকাৰ। এতিয়া কামিং টু ট্ৰান্সপ্লাণ্ট, মই প্ৰথমতে গুৱাহাটীত আৰম্ভ কৰা, হয়তো এতিয়া ইণ্টাৰনেশ্যনেল এপ'ল' হস্পিটেল, তাতে আমি আৰম্ভ কৰিছিলোঁ। ডাউন টাউন হস্পিটেলত আমি আৰম্ভ কৰিছিলোঁ। গুৱাহাটী মেডিকেল কলেজত আমি আৰম্ভ কৰিছিলোঁ। দামানী হস্পিটেল এখন ডিব্ৰুগড়ত, সেইখনতো আমি কৰিছিলোঁ। আৰু এইখন এতিয়া হেল্থ চিটি হস্পিটেল, ইয়াতো আমি ট্ৰান্সপ্লাণ্ট প্ৰগ্ৰেম আৰম্ভ কৰিছিলোঁ। যোৱা মাহত বা ডিচেম্বৰত আমি 4জন পেচেণ্টক অপাৰেশ্যন কৰিলোঁ। সেই 4জন হয়তো বহিয়ে আছে, আপোনালোকে তেওঁলোকক দেখাই পাব। এটা ছাকচেছফুল ট্ৰান্সপ্লাণ্ট। আৰু আমি আজিৰ পৰা হয়তো আৰু 4জন আমি কৰিম,
হয়তো আজি কালি পৰহি ভিতৰত এনেকৈ আমাৰ প্ৰগ্ৰেমটো চলি থাকিব লাহে লাহে যেতিয়া আমি মানুহে জানিব যে এতিয়া বাহিৰত যোৱাৰ ইমান প্ৰয়োজন নাই কাৰণ ট্ৰান্সপ্লান্টৰ কাৰণে বাহিৰত যোৱাটো ইমান সহজ নহয় কাৰণ এইটো এসপ্তাহ বা 10 দিনৰ কাম নহয় কোনোবা যদি যায় বাহিৰত হায়দৰাবাদে হওক চেন্নাই হওক দিল্লী হওক তাতে মিনিমাম এটলিষ্ট 2 মাহ বা 3 মাহ তাত থাকিব লাগিব আৰু সেইটো সিমান আজিকালি ইমান সহজ নহয় ফাইনেন্সিয়েলি খুব ডিফিকাল্ট আৰু আজিকালি মানুহ লগত যোৱা মানুহ খুব কম পায় আজিকালি সেই আগৰ ফেমিলি নিচিনা নহয় যে লগত 2 মাহৰ কাৰণে কোনোবা গৈ আপোনাৰ লগত বহি আছে তেওঁ নাপায় তাৰ কাৰণে আৰু বেলেগ প্ৰব্লেম লেংগুৱেজ প্ৰব্লেম খোৱাৰ প্ৰব্লেম ক্লাইমেটিক প্ৰব্লেম সেইকাৰণে যদি আমি সেই প্ৰগ্ৰেমটো যদি আমি ইয়াতে আৰম্ভ কৰিব পাৰোঁ হয়তো ডেফিনেটলি অসম বুলিয়ে নহয় গোটেই নৰ্থ ইষ্টৰ মানুহখিনিক আমি যদি এট্ৰেক্ট কৰিব পাৰোঁ আৰু তাৰ কাৰণে চবতকৈ ডাঙৰ এটাই কথা মানে আমাৰ ইউ হেভ টু গিভ দেম কোৱালিটি ট্ৰিটমেণ্ট মানে ট্ৰিটমেণ্ট যাতে আমি একো কম্প্ৰমাইজ নকৰোঁ যেটো ট্ৰিটমেণ্ট হয়তো দিল্লী হায়দৰাবাদ চেন্নাইত পাই হয়তো সেম ট্ৰিটমেণ্ট আমি যাতে ইয়াতে দিব পাৰোঁ তেতিয়া ডেফিনেটলি এটা একো আমাৰ সন্দেহ নাই যে গোটেইখিনি মানুহ বাহিৰত যোৱাৰ পৰা বিৰত থাকি আমাৰ লগতে আহি ইয়াতেই এটা মেজৰ সাৰ্জাৰী নিচিনা ট্ৰান্সপ্লান্টেশ্যন ইয়াতে কৰাব সেইকাৰণে মিডিয়াৰ ৰোল এটা খুব বেছি ইয়াতে যে মানুহক জনাব লাগে যে হেল্থ চিটিত সাকসেসফুল প্ৰগ্ৰেম এটা আৰম্ভ হৈছে আৰু পেশেন্ট আমাৰ তাত যোৱাতকৈ আমাৰ ডক্টৰ তাৰ পৰা আহি ইয়াতে অপাৰেশ্যন কৰিব মই থাকিমেই বহুদিন ইয়াতে যিখিনি পোষ্ট ফলো আপৰ দৰকাৰ এইটো নহয় যে আমি অপাৰেশ্যন কৰি গুচি গৈছোঁ মোৰ টিমটো আহিব তাৰ পৰা লগতে ইয়াতো আমাৰ ডক্টৰ আছে যিখিনি নাৰ্ছিং ষ্টাফ বা টেকনিকেল ষ্টাফ আৰু বাকি যিখিনি ডক্টৰ গোটেইখিনি আছে সো ইট ইজ বেসিক্যালি টিম ওয়ার্ক এইটো এজন বা দুজন মানুহৰ কাম নহয় বহুত টিম লাগে যদি এটা ভাল কম্পিটেন্ট টিম এটা পোৱা যায় তেতিয়াহ'লে ডেফিনেটলি আমাৰ প্ৰগ্ৰামটো সাকসেসফুল হ'ব এই মাত্ৰ যে আলোচনা হ'ল যে মই 4000 অপাৰেশ্যন কৰিলোঁ এতিয়া কিন্তু সেইটো এটা ডাঙৰ কথা নহয় এতিয়া সবতকৈ আমাৰ ডাঙৰ সমস্যা হৈছে ডক্টৰ পল্লৱী কোৱাৰ নিচিনা দিছ লেক অফ ডোনাৰ মানে আমি পেশেন্ট বহুত পাওঁ আজিকালি আৰু আজিকালি আপুনি জানে যে নিউক্লিয়াৰ ফেমিলি বুলি কয় তাৰমানে ঘৰত অকল মাক দেউতাক সেইবিলাক আজিকালি পুৰণা কথা হৈ গ'ল মাক দেউতাক হয়তো গুৱাহাটীত থাকে ল'ৰা ছোৱালী হয়তো আমেৰিকাত থাকে বা দিল্লীত থাকে বা হায়দৰাবাদ থাকে মানে ফেমিলি কানেকশ্যন লাহে নোহোৱা হৈ গৈছে সেইকাৰণে ফেমিলি ডোনেশ্যনটো আজিকালি পোৱাটো লাহে মানে ডিফিকাল্ট হৈ আহি আছে নোপোৱা বুলি মই নকওঁ আছে এতিয়া আমি যিবিলাক অপাৰেশ্যন কৰিলোঁ চবৰে ফেমিলি মেম্বাৰে দিছে কাৰোবাৰ হয়তো মাকে দিছে কাৰোবাৰ হয়তো ভনীয়েকে দিছে কাৰোবাৰ হয়তো দেউতাকে দিছে কিন্তু সেইটো লাহে সেইটো মানে একটা সলিউশন নহয় কিয়কি আমি এজন নৰ্মেল মানুহৰ পৰা এটা কিডনি ল'ব পাৰোঁ 2 নম্বৰ কথা হ'ল যে অকল কিডনি যেহেতু আমাৰ দুটা কিডনি আছে সেইকাৰণে আমি এটা দান কৰিব পাৰোঁ তেতিয়াও আমি নৰ্মেল লাইফ আমি মানে হেৰি কৰিব পাৰোঁ জীয়াই থাকিব পাৰোঁ নৰ্মেল লাইফ কিন্তু সেইটো পসিবল নহয় যেতিয়া সিঙ্গল অৰ্গান বুলি কওঁ আমি সাপোজ আমাৰ হাৰ্টটো এটাই আমি কাকো দান দিব নোৱাৰোঁ লিভাৰটো আমাৰ এটাই হেতুক আমি কাকো দান দিব নোৱাৰোঁ সেইবিলাক বস্তু যিবিলাক দান দিব নোৱাৰে সেইকাৰণে বহুত মানুহ মই যে কৈছোঁ ঢুকাই সেই লেক অফ অৰ্গেন এইটো আজিকালি হস্পিটেলৰ প্ৰব্লেম নাই হেল্থ চিটি হস্পিটেল ডাঙৰ হস্পিটেল এতিয়া আৰু বেলেগ হস্পিটেল আহি আছে মেডিকেল কলেজতো ভাল সুবিধা পায় ইট ইজ এ গুড ট্ৰেইন মেন পাৱাৰ আজিকালি বহুত ট্ৰেইন মেন পাৱাৰ আছে তেওঁলোক ৰেডি আছে ট্ৰান্সপ্লান্টৰ কাৰণে কিন্তু আমি মেইন প্ৰব্লেম পাইছোঁ যে লেক অফ ডোনাৰ আৰু সেইটোৰ কাৰণে সবতকৈ দৰকাৰ মই যেটো কাৰণে হয়তো লাষ্ট 10 বছৰৰ পৰা মই কাম কৰি আছোঁ টু ক্ৰিয়েট এৱেৰনেছ এবাউট অৰ্গান ডোনেশ্যন আফটাৰ ডেথ আপোনালোকৰ ইনফৰমেশ্যনৰ কাৰণে মই কওঁ ভাৰতত 1.5 লাখ মানুহ প্ৰায় প্ৰত্যেক বছৰে মৃত্যু হয় অকল এক্সিডেণ্টত বেলেগ বেমাৰৰ কথা মই কোৱা নাই অকল এক্সিডেণ্টত 1.5 লাখ মানুহ ইণ্ডিয়াত ঢুকায় আৰু সেইবিলাকত যে পল্লৱীয়ে ক'লে যে ব্ৰেইন ডেড আমাক লাগে আজিকালি নতুন এটা কনসেপ্ট আহিছে এটা হৈছে কাৰ্ডিয়াক ডেথ আমি সকলোৱে জানো যে কাৰোবাৰ যদি হাৰ্টটো বন্ধ হৈ যায় তেতিয়া আমি মৃত্যু বুলি ঘোষণা কৰোঁ কিন্তু সেই কনসেপ্টটো লাহে এতিয়া নতুন হৈছে এতিয়া there are 2 types of death one is cardiac death যেটো আমি হস্পিটেলত সবে জানে যে মানুহজন কেনেকৈ ঢুকায় হস্পিটেলত ঢুকায় বা ঘৰত ঢুকায় কাৰ্ডিয়াক ডেথ হোৱাৰ লগে লগে হাৰ্টৰ পাম্পিংটো বন্ধ হৈ যায় বন্ধ হোৱাৰ লগে লগে যিবিলাক অৰ্গেনত ব্লাড সাপ্লাইটো যাব লাগে আৰু প্ৰত্যেকটো অৰ্গান আমাৰ বডিত অকল ব্লাড সাপ্লাই কাৰণেহে জীয়াই থাকে যদি ব্লাড সাপ্লাই বন্ধ হৈ যায় সেই অৰ্গানবিলাক
খুব কম সময়তে কিছুমান হয়তো কেই মিনিটতে কিছুমান হয়তো আধা ঘণ্টা কিছুমান হয়তো 1 ঘণ্টা সেইবিলাক সব অৰ্গেনবিলাক কাম নকৰা হৈ যায় তেতিয়া এটা নতুন কনসেপ্ট আহি গৈছে সেইটো কয় ব্ৰেইন ডেথ ব্ৰেইন ডেথ মানে কি হয় যেতিয়া মানুহৰ এক্সিডেণ্ট হয় খুব বেছিকৈ ব্ৰেইনত দুখ পায় আজিকালি সেইকাৰণে আমি যে পাওঁ যে হেলমেটটো ল'ব লাগে গভৰ্ণমেণ্ট ইমান পাৰ্টিকুলাৰ কিয় হেলমেটৰ কাৰণে মানুহৰ যদি কোনোবা হাত ভাঙে বা ভৰি ভাঙে বা পেটত ইঞ্জুৰি হয় হি কেন সাৰ্ভাইভ তেওঁ বাচি যাব কিন্তু কাৰোবাৰ যদি বেয়াকৈ যদি মূৰত আঘাত পায় তেওঁ বাচাৰ চান্সটো কিন্তু খুব কম কাৰণ ব্ৰেইনটো এটা খুব চেঞ্চিটিভ এটা অৰ্গেন আৰু সেইকাৰণে আপুনি দেখা পাইছে যে আমাৰ ব্ৰেইনৰ কভাৰটো ইমান ভগৱানে ইমান মোটা আমাক কভাৰ এটা দিছে কাৰণ এইটো ইমান চেঞ্চিটিভ অৰ্গেন কিবা এটা হ'লেই মানে সি তৎক্ষণাতে ডেড হৈ যায় সি আৰু ৰিকভাৰ নহয় সেইকাৰণে আমি ব্ৰেইন ডেড বুলি কওঁ যেতিয়া এক্সিডেণ্ট হয় মূৰত বেয়াকৈ দুখ পায় ব্ৰেইনটো বেয়া হৈ যায় আৰু ব্ৰেইনটো বেয়া হ'লে কি হয় হাৰ্টটো কিন্তু চলি থাকে যিহেতু ব্ৰেইনে গোটেই বডিৰ কামবিলাক কৰে আমাৰ যিবিলাক আমি হয়তো মুভমেণ্ট কৰোঁ বা দেখা পাওঁ বা কথা পাতোঁ চববিলাক যদি ব্ৰেইনটো যদি কাম নকৰে সেই মানুহটো নামত জীয়াই থাকে কিন্তু ইজ অলমষ্ট লাইক ডেড সেইটোক আমি ব্ৰেইন ডেড বুলি কওঁ সেইবিলাক মানুহ মানে অকল আৰ্টিফিচিয়েল লাইফ ছাপৰ্ট বুলি কওঁ হয়তো আমি ভেণ্টিলেটৰত দিম বা অমুকত দিম সেনেকৈ মানুহজনক আমি অলপমান দেৰি বা কেইদিনমান আমি বচাই ৰাখিব পাৰোঁ কিন্তু যদি আমি সেইবিলাক বন্ধ কৰি দিওঁ লাইফ ছাপৰ্ট ইমিডিয়েটলি হি উইল ডাই আৰু সেইবিলাক মানুহ আমি ব্ৰেইন ডেড বুলি কওঁ কিছুমান ক্ৰাইটেৰিয়া আছে ব্ৰেইন ডেড কেনেকৈ ডিক্লেয়াৰ কৰা যায় এইবিলাক WHO লেইটন ক্ৰাইটেৰিয়া আছে এই গোটেইবিলাক ক্ৰাইটেৰিয়া ফুলফিল হোৱাৰ পিছত আমি তেওঁক ব্ৰেইন ডেড বুলি কওঁ আৰু ব্ৰেইন ডেড পেচেণ্টটো আমি আৰ্টিফিচিয়েলি তেওঁক জীয়াই ৰাখোঁ হস্পিটেলত ইণ্টেনচিভ কেয়াৰত আমি তাক ভেণ্টিলেটৰ দি থাকোঁ অক্সিজেন দি থাকোঁ আমি IV ফ্লুইড দি থাকোঁ বেলেগ বেলেগ মেডিচিন দি থাকোঁ যাতে মানুহটোৰ হাৰ্টটো যাতে চলি থাকে আৰু যেতিয়ালৈ হাৰ্টটো চলি থাকে বাকীবিলাক অৰ্গেনো চলি থাকে হয়তো লিভাৰটো কাম কৰি থাকিব কিডনি কাম কৰি থাকিব কিন্তু এটা মেইন ব্ৰেইনটো ইৰিভাৰ্চিবল ডেমেজ তাৰমানে ভাল নহয় কেতিয়াও সেইবিলাক পেচেণ্টক আমি ব্ৰেইন ডেড বুলি কওঁ আৰু সেইবিলাকে আইডিয়েল অৰ্গেন ডোনাৰ যেতিয়া আমি ব্ৰেইন ডেড বুলি ডিক্লেয়াৰ কৰিম তেতিয়া আমি পেচেণ্টক এটেণ্ডেণ্টক ক'ম যে চাওক আপোনাৰ মানুহটো ইমান চেষ্টা কৰাৰ পিছতো তেওঁ ব্ৰেইন ডেড বুলি ডিক্লেয়াৰ কৰা হৈছে তেওঁ নাবাচে অকল আমি ভেণ্টিলেটৰ দি আছোঁ সেইকাৰণে বাচি আছে যদি আপোনালোকে ইচ্ছা কৰে আমি তেওঁলোকৰ অৰ্গেনবিলাক ডোনেট কৰিব পাৰে সেইটোত এটা এৱেৰনেছ ক্ৰিয়েট কৰা মিডিয়াৰ কাৰণে খুব দৰকাৰ টু ক্ৰিয়েট দ্য ডিফাৰেঞ্চ বিটুইন কাৰ্ডিয়েক ডেথ এণ্ড ব্ৰেইন ডেথ হৃদপিণ্ড বন্ধ হ'লে কি হয় বা ব্ৰেইনটো কাম নকৰিলে কি হয় সেইটো খুব দৰকাৰ আমি হাৰ্টটো বন্ধ হৈ গ'লে তাৰপিছত আমি অৰ্গেনবিলাক লৈ একো লাভ নাই কাৰণ অৰ্গেনবিলাক অলৰেডি বেয়া হৈ যায় আমি বহুত টেলিফোন কল পাওঁ যে কাৰোবাৰ ঘৰত কাৰোবাৰ মৃত্যু হ'ল আমাক টেলিফোন কৰিলে ছাৰ আমাৰ মানুহজন ঢুকাল আপুনি অৰ্গেনবিলাক কিয় নলয় আমি ৰেডি আছোঁ বাট ইট ইজ টু লেট হয়তো আধা ঘণ্টাৰ ভিতৰতে হয়তো আমি যদি লওঁ বোলে বেলেগ কথা কিন্তু সাধাৰণতে এইটো নহয় সেইকাৰণে সেই মানুহজন হস্পিটেলত ঢুকাব লাগিব আণ্ডাৰ মেডিকেল ছুপাৰভিজন ইয়াতে ইণ্টেনচিভ কেয়াৰত থাকিব থকাৰ পিছত আমি তাক ছাষ্টেইন কৰিম বহুত লিগেল প্ৰচিডিঅ'ৰ থাকে কনচেণ্ট লোৱা প্ৰচিডিঅ'ৰ থাকে তাৰ হোৱাৰ পিছতহে আমি আৰু এজন মানুহে কেইটা অৰ্গেন ডোনেট কৰিব পাৰে 8জন মানুহক জীৱন দিব পাৰে এজন যদি ব্ৰেইন ডেড মানুহে 2টা কিডনি হয়তো 2টা কিডনি ফেলৰ পেচেণ্টক লিভাৰটো আজিকালি 2টা কৰি 2টা বেলেগ মানুহক দিব পাৰি 2টা লাং 2টা বেলেগ মানুহক দিব পাৰি হাৰ্টটো দিব পাৰি ডায়েবেটিছ থকা মানুহক পেনক্ৰিয়াছ দিব পাৰি দেয়াৰ ইজ ইননিউমাৰেবল নাম্বাৰ অফ অৰ্গেনছ ইউ কেন ইউজ ফৰ ট্ৰান্সপ্লাণ্ট চ' আজিৰ এই মিটিঙৰ থ্ৰুৰে মই আমাৰ মিডিয়া বন্ধুবিলাকক ৰিকুৱেষ্ট কৰিম ট্ৰান্সপ্লাণ্ট ইজ বিকাম এ ৰেগুলাৰ নাও সেইটো এটা খুব এটা হেৰি নহয় কিন্তু আমাৰ পাব্লিচিটি লাগে যে মানুহক কেনেকৈ এৱেৰনেছ ক্ৰিয়েট কৰা যে ব্ৰেইন ডেডৰ পিছত মানুহবোৰে যাতে অৰ্গেন ডোনেট কৰে যেনেকৈ মানুহে চকু ডোনেট কৰে সেনেকৈ সেই এৱেৰনেছটো যাতে বাকী অৰ্গেনৰ ক্ষেত্ৰতো আহে যদি সেনেকুৱা যদি হয় আমি হয়তো হাজাৰ হাজাৰ মানুহ হয়তো ট্ৰান্সপ্লাণ্ট থ্ৰুৰে বচাব পাৰিম যিবিলাক এনেই মানুহ হয়তো মৃত্যুৰ মুখত পৰে এতিয়া পল্লৱীয়ে কৈছে অনলি 1.5 লাখ 2 লাখ 1.5 লাখটো বহুত কম এটলিষ্ট 4 পৰা 5 লাখ মানুহ অকল কিডনি ফেইলিয়ৰতে ঢুকায় মানে কিডনি ফেইলিয়ৰ হয় প্ৰত্যেক বছৰে আৰু তাতে হয়তো আমাক যদি 1 লাখ অপাৰেশ্যন লাগে আমি হয়তো 10,000 অপাৰেশ্যন কৰোঁ তাৰমানে 90,000 পেচেণ্ট আমি একো কৰিব নোৱাৰোঁ কাৰণ আমাৰ তাত অৰ্গেন নাই আৰু সেইকাৰণে আজিৰ এই মিটিঙত মই সকলোকে ৰিকুৱেষ্ট কৰিম যাতে প্ৰেছে আমাক যাতে সহায় কৰে কেনেকৈ আমি এৱেৰনেছ ক্ৰিয়েট কৰিব পাৰোঁ যাতে মানুহবিলাকে অৰ্গেন ডোনেট কৰে আৰু তেতিয়াহ'লে আমি অৰ্গেন ট্ৰান্সপ্লাণ্টৰ থ্ৰু মানে বহুত মানুহৰ যাতে আমি জীৱন বচাবৰ কাৰণে সক্ষম হওঁ থ্যাংক ইউ ভেৰি মাছ মই ক'বলগীয়া তেনেকুৱাকৈ বেছি নাই কাৰণ ডক্টৰ চৌধুৰীয়ে অলৰেডি কৈয়ে দিলে আপোনালোকৰ কথাটো
ট্ৰান্সপ্লান্টটো প্ৰচিডিউৰটো বৰ একো ডাঙৰ কাম নহয় আমি ইজিলি ইয়াতে কৰিব পাৰোঁ কিন্তু কথাটো হৈছে যে হাৰ্ট ট্ৰান্সপ্লান্ট কৰিব লাগিলে আমি ব্ৰেইন ডেড ডোনৰ এটা পাবৰ বৰ দৰকাৰ এই বিষয়ে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বহুতখিনি ডিছকাছ কৰা হ'ল আৰু তেখেতে নিজেই মানে এই কামটোৰ কাৰণে লাগি আছে খালি ৰাইজক এই বস্তুটো যে ব্ৰেইন ডেড মানুহৰ ডোনেট কৰিলে আমি কমেও 8জন মানুহৰ লাইফৰ বচাবৰ কাৰণে পাৰোঁ সেইকাৰণে এই বস্তুটো আপোনালোক খালি মিডিয়াইহে এই কামটো কৰিব পাৰে আমি কৰিব নোৱাৰোঁ মোৰ নাম মকিবুৰ ৰহমান মোৰ ঘৰ আপোনাৰ কামৰূপ জিলাৰ ছয়গাঁৱত মই এজন চিকেডি পেচেণ্ট হয় যোৱা বৰ্ষৰ 23 বৰ্ষৰ ডিচেম্বৰ 28 তাৰিখে মোৰ এই হেল্থ চিটি হস্পিটেলত মোৰ ট্ৰান্সপ্লান্ট হৈছিল আৰু মোক ট্ৰান্সপ্লান্ট কৰিছিলে আমাৰ চৰ্দাৰ ডক্টৰ সৰ্বেশ্বৰ চহৰীয়া ছাৰৰ লগত টিমটো আছিলে হায়দৰাবাদৰ পৰা অহা আৰু লগতে আমাৰ হেল্থ চিটি কৰ্তৃপক্ষই একচুৱেলি প্ৰথমত আমিও ভাবিছিলোঁ যে ট্ৰান্সপ্লান্ট মানে অলপ ভয় লগা কিবা নেকি আৰু আমি গাঁৱে ভূঞে শুনিছিলোঁ যে ট্ৰান্সপ্লান্ট কৰাৰ পিছত যেনিবা মানুহ ঢুকায় অপাৰেশ্যন কিন্তু এতিয়া যিটো আমাৰ অভিজ্ঞতা ইয়াত দেখিলে একো নাই একচুৱেলি ট্ৰান্সপ্লান্ট এটা ভালহে প্ৰচেছ ক'ব গ'লে ট্ৰান্সপ্লান্টৰ আগত আমি ডায়ালিচিছ যেতিয়া কৰিছিলোঁ বিভিন্ন ধৰণৰ আমাৰ বডিত মানে কিছুমান চিমটমছ আহিছিলে খোৱা লোৱা মানে খাব ল'ব পৰা নাছিলোঁ কিন্তু এতিয়া ট্ৰান্সপ্লান্টৰ পিছৰ পৰা একো অসুবিধা নাই খোৱা লোৱাত অসুবিধা নাই আৰু অলৰেডি এতিয়া আগৰ নিচিনা আমি সুস্থ বৰ্তমান গতিকে একচুৱেলি আমিও এটা অনুৰোধ জনাম কোনোবা যদি চিকেডি পেচেণ্ট আছে তেওঁলোকে একচুৱেলি বেলেগ ব্যৱস্থা নকৰি বা বেলেগ চিন্তা নকৰি সোনকালে ট্ৰান্সপ্লান্ট কৰিলে ধুনীয়াকৈ ছাকচেছ হ'লে তেওঁ চলিব পাৰিব গতিকে মোৰ এইখিনিয়ে ক'ব লগা আছিলে অসমৰ জনপ্ৰিয় সংবাদ প্ৰতিষ্ঠান NE ভাৰত 24লৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ প্ৰতিগৰাকী তাৰ কৰ্মচাৰী সাংবাদিক বন্ধু তথা প্ৰতিগৰাকী দৰ্শকলৈ মই পবিত্ৰ মাৰ্ঘেৰিতে আন্তৰিক শুভেচ্ছা জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ আৰু NE ভাৰত 24 ইতিমধ্যে GTPLত উপলব্ধ হৈছে তাৰ উপৰিও ইতিমধ্যে আমাৰ ইণ্টাৰনেটৰ জৰিয়তে সমগ্ৰ বিশ্বব্যাপ্ত প্ৰতিটো ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্মত অতি জনপ্ৰিয় গতিকে আমি আহক চাই থাকোঁ আমি সহযোগ কৰোঁ NE ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি বেটি বচাও বেটি পঢ়াও বেটি বচাও